দেউৰী বিহু শুনিলে কেনেকুৱা লাগিলে? ভাল লাগিলে? ঠিক আছে, মোৰ লগত সকলোৱে ক'ব ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজেপি, বিজেপি, এজিপি। बहुत बहुत धन्यवाद। आज रमादा मानु एकदम भोट दिउ दिउ কৰি আছে আৰু ইলেকশনৰ কাৰণে ৰখিহে আছে, মাত্ৰ আহি আছে আৰু আহি আছে, সেই ভালো আহি আছে, হয় না? মানুহ আহি আছে, হয় নে নহয়? সবতে জিকিব নে নাই? ৰমাদেৱী জিকিব? ঠিক আছে। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, সন্মানীয় বিধায়ক, আপোনালোকৰ সকলোৰে মৰমৰ ৰমাকান্ত দেউৰী ডাঙৰীয়া, জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, ৰাম প্ৰসাদ চৰকাৰ ডাঙৰীয়া, প্ৰবীণ মেধি ডাঙৰীয়া, শান্তনু শৰ্মা ডাঙৰীয়া, ৰাজেন বড়ো ডাঙৰীয়া, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, মোৰ সেৱাৰ থলী ৰাইজ, পঞ্চায়ত ইলেকশ্যন কোন তাৰিখে হ'ব? 7 তাৰিখে। আমাৰ অসমত, উজনি অসমত 2 তাৰিখে, মধ্য অসম, নামনি অসমত 7 তাৰিখে পঞ্চায়তৰ ইলেকশ্যন অনুষ্ঠিত হ'ব। আজি মই হেলিকপ্টাৰেৰে ইয়ালৈ আহি মঙলদৈ, ৰঙিয়া 3খন মোৰ মিটিং আছিলে, কিন্তু ডাৱৰ বেছি থকা কাৰণে মই মনতে ভাবিলো যে মৰিগাঁৱৰ মিটিংখন মিছ হ'ব নালাগে, গাড়ী দি আহিলো আৰু আপোনালোকৰ লগত দুআষাৰ কথা পাতি আকৌ গাড়ী দিয়ে মঙলদৈ, ৰঙিয়ালৈ যাবৰ বাবে চেষ্টা কৰিম। কাৰণ ইলেকশ্যনৰ কাৰণে বেছি দিন নাই। প্ৰত্যেকখন জিলাতে অন্তত এবাৰ এবাৰ ৰাইজক দুআষাৰ কথা ক'লে মোৰো মনটো ভাল লাগিব আৰু ৰাইজৰ আশীৰ্বাদ পালে আগলৈও কাম কৰিবলৈ বেছি বেছি শক্তি পাই গৈ থাকিম। শ্ৰদ্ধা ৰাইজ, মই আপোনালোকক কেইটামান কথা কম, আপোনালোকে খুব মনৰ পৰা বুজিবৰ বাবে চেষ্টা কৰিব আৰু কৰবাত যদি মোৰ ভুল হয় মোক আঙুলিয়াই দিব যে নহয় এইটো আপুনি ভুল কৰি কৈছে। আজি আমাৰ অসমত বিজেপিৰ চৰকাৰ কেতিয়াৰ পৰা আহিলে? 2016 চনত। মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কেতিয়া হ'ল? 2014 চনত। তাৰ মানে 16ৰ পৰা 24, এতিয়া 10 মে তাৰিখে আমাৰ 4 বছৰ হ'ব, আগত 5 বছৰ, 9 বছৰ। কিন্তু দেশ স্বাধীন হোৱাৰ আজি ইমান বছৰৰ ভিতৰত বিজেপিয়ে মাত্ৰ 9 বছৰ শাসনত আছে। প্ৰথম 5 বছৰ কোভিড আহিলে, নাগৰিকত্বৰ আন্দোলন আহিলে, তাৰ মাজতো ৰাইজক ICU, হস্পিটাল, অক্সিজেন, কোভিডৰ সময়ত আমি যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিছিলো। ইলেকশ্যন হ'ল, আপোনালোকে আমাক ভোট দিলে, বিজেপিৰ চৰকাৰ হ'ল আৰু যোৱা 4 বছৰত আপোনালোকে অজস্ৰ আঁচনি, এটাৰ পিছত এটাকৈ আঁচনি পালে আৰু অনাগত দিনত আৰু নতুন কেইটামান আঁচনি মই আপোনালোকৰ আগত কম যে আজিৰে পৰা অহা ফেব্ৰুৱাৰী মাহলৈকে আমি আৰু কি কি কাম আপোনালোকৰ কাৰণে কৰিব খুজিছো। তালিকাখন দীঘলীয়া, কিন্তু কংগ্ৰেছ চৰকাৰৰ সময়ত আজিতো যেতিয়া আমি বিজেপিৰ কম,
অৰুণোদয় নিযুত মইনা প্ৰধানমন্ত্ৰী আৱাস যোজনা আমাৰ এফালৰ পৰা বিনামূলীয়া চাউল আয়ুষ্মান ভাৰত আয়ুষ্মান অসম আঁচনি লিষ্ট গাই শেষ কৰিব নোৱাৰি কৃষক সন্মান নিধিলৈকে কংগ্ৰেছৰ দিনত আমাক কি আঁচনি দিছিলে আপোনালোকে মনত পেলাওক যে কংগ্ৰেছ চৰকাৰ আছিলে কংগ্ৰেছ চৰকাৰে আমাক কি আঁচনি দিছিলে তৰুণ গগৈ 15 বছৰ মুখ্যমন্ত্ৰী আছিলে এবাৰ দুবাৰ নহয় মোৰটো মাত্ৰ 4 বছৰ হৈছে তৰুণ গগৈ 15 বছৰ মুখ্যমন্ত্ৰী হৈছিলে তাৰ আগত কংগ্ৰেছৰ আৰু মুখ্যমন্ত্ৰী আছিলে ৰাইজক কি আঁচনি দিছিলে ৰাইজৰটো মনত নাথাকে মই কংগ্ৰেছৰ নেতাসকলক মাজে মাজে সুধো এছেম্বলিত লগ পালে যে কংগ্ৰেছৰ দিনত কি আঁচনি আছিল সিহঁতিটো নকয় মই বোলো অলপ মনত পেলাইছো বেছিকৈ জোৰ কৰিলে মোৰটো খজুৱাই কয় দাদা লুঙি বিলাইছিলো নেকি তাৰপিছত আৰু অলপ মনত পেলালে কয় ধুতি বিলাইছিলো তাৰপিছত কয় খুটা বিলাইছিলো তাৰপিছত কয় আঁঠুৱা বিলাইছিলো তাৰপিছত কয় কম্বল বিলাইছিলো তাৰমানে 15 বছৰত কংগ্ৰেছৰ আঁচনি কি আছিলে লুঙি ধুতি খুটা কম্বল আঁঠুৱা হয়নে নহয় মই ঠিকে কৈছো নে নাই আৰু লুঙিৰ কাৰণে মৰমটো আৰু বেছি আছিলে লুঙিটো অলপ বেছি ভালকৈ বিলাইছিলে আজি আপোনালোকে চিন্তা কৰক যিসকলে নাম কীৰ্তন কৰে তেওঁলোকে নাজানিব যিসকলে পূজা কৰে তেওঁলোকে জানিব যে পূজাত আমাৰ পুৰোহিতসকলে মাক পঞ্চমৃত দিয়ে যে যেতিয়া আমি নিৰ্মালী লওঁ পঞ্চমৃত আমাক খাব দিয়ে কংগ্ৰেছৰ পঞ্চমৃত কি আছিলে লুঙি ধুতি খুটা আঁঠুৱা কম্বল বাছ হয়নে আৰু কি কৰিছিলে এনেকে আমি মিটিং পাতিলো মহিলাসকলক খবৰ দিলো এই কংগ্ৰেছৰ মিটিং আছে আহিব লাগে দেই বোলে আহিলে আমি খুটা বিলাম হয়নে না মই ভুল কথা কৈছো নেকি তো এনেকুৱা ফিল্ডত মিটিং হব খুটাৰ ট্ৰাক আহিব ওপৰত ট্ৰাকত থাকিব 200 বান্দুল খুটা আৰু তলত থাকিব 5000 মহিলা হয়নে ট্ৰাকৰ পৰা বান্দিল কেইটা দলিয়াই দিয়ে 10-20 গৰাকী মহিলাই এটা বান্দুল খুটাৰ ওপৰতে জঁপিয়াই পৰে নে নপৰে মই ঠিক কথা কৈছো নে নাই এই আছিলে কংগ্ৰেছৰ শাসন ভোট দিয়াৰ আগতে আপোনালোকে মনত ৰাখিব লাগিব যে যদি আমি কংগ্ৰেছৰ দিনলৈ ঘূৰি যাওঁ আমি কি পাম ভাল খবৰ ভাল একদম আমাৰ এই জিন্দাবাদ বঢ়িয়া আপোনাৰ জিন্দাবাদ কৈ আছে এতিয়া যদি আমি কংগ্ৰেছৰ দিনলৈ ঘূৰি যাওঁ আমি কি পাম লুঙি ধুতি খুটা আঁঠুৱা কম্বল আৰু যদি আমি মোদী ডাঙৰীয়াৰ লগত আগবাঢ়ি যাওঁ প্ৰতিটো দিনাখনে নতুন নতুন চিন্তা নতুন নতুন আঁচনি আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ সপোন আপোনালোকে সিদ্ধান্ত ল'ব লাগিব যে আমাক লুঙি লাগে নে অৰুণোদয় যোৱাৰ সপোন আপোনালোকে সিদ্ধান্ত ল'ব লাগিব যে আমাক লুঙি লাগে নে অৰুণোদয় লাগে কি লাগে সঁচা কথা ক'ব লুঙি লাগে নে অৰুণোদয় লাগে ধুতি লাগে নে অৰুণোদয় লাগে আঁঠুৱা লাগে নে অৰুণোদয় লাগে কম্বল লাগে আপোনালোকে নিজে বুজি পায় যে আপোনালোকক কি লাগে হয় নে নহয় সেইকাৰণে কংগ্ৰেছ
জিকিব নোৱাৰে মই কংগ্ৰেছ বিলাকক কওঁ যে তহঁতি হাতৰ ছবিটো বাদ দে লুঙিৰ ছবি ইলেকশ্যন শ্ৰদ্ধা ৰাইজ কংগ্ৰেছ দলে সকলোকে প্ৰবঞ্চনা কৰিলে এই মৰিগাঁও জিলাখনলৈকে চাওক কংগ্ৰেছে জিলাখন কেনেকে ৰাখি থৈছিল পুৰা ভেঞ্চাৰ স্কুলৰ দৰে ৰাখি থৈছিল হয়নে নহয় মৰিগাঁৱত একো কৰা নাছিল মৰিগাঁৱত কোনো এটা আঁচনি নাছিল আজি মোৰ মাত্ৰ 4 বছৰ মুখ্যমন্ত্ৰী মৰিগাঁৱত মেডিকেল কলেজ জাগিৰোডত ছেমি কণ্ডাক্টৰ ডাঙৰ ডাঙৰ ৰাস্তা মই এই মিটিঙলৈকে গাড়ী দি আহিলো কতো এটা কেঁচা ৰাস্তা নাই ডাইৰেক্টলি গাড়ী দিব ইয়াত আহি উপস্থিত হয়নে নহয় আজি আপোনালোকে চিন্তা কৰক প্ৰথমবাৰৰ বাবে মৰিগাঁও জিলাৰ ৰাইজে উন্নতি দেখা পাইছে আগতে মৰিগাঁৱত বানপানী হয় বিজুল হাজৰিকা ডাঙৰীয়াই দিনে ৰাতিয়ে কাম কৰিছে আজি মৰিগাঁও জিলাত বানপানী বহুতখিনি কমি গৈছে হয়নে নহয় এতিয়া আমি কল্পনা কৰিছো যে জাগিৰোডৰ পৰা মৰিগাঁও দলঙেদি দৰং ডাইৰেক্টলি ওদালগুৰি হৈ ভূটান আমি হাইৱে বনাব চিন্তা কৰিছো আগতে মৰিগাঁৱতকৈ কোনেও চিন্তাই নকৰিছিল গভৰ্ণমেণ্ট অফিচাৰ বিলাকত মৰিগাঁৱত পোষ্টিং দিয়ে গুৱাহাটীত থাকে 1 ঘণ্টাৰ কাৰণে মৰিগাঁৱত আহে গুচি যায় বোলে মৰিগাঁৱত গৈ কি কৰিম কোনো কামেই নাই এতিয়া মৰিগাঁৱত কামেই কাম আজি মৰিগাঁও চাওঁতে চাওঁতে অসমৰ ভিতৰতে এখন বিকশিত জিলালৈ ৰূপান্তৰ হৈছে উন্নত জিলালৈ ৰূপান্তৰ হৈছে কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ বনাইছিলে পাৰ চৰাইও তাত যাব নোৱাৰে হয়নে নহয় আজি ৰমাদেউৰী পীযুষ হাজৰিকাই অংগনবাদী কেন্দ্ৰ বনাইছে সুন্দৰ অংগনবাদী কেন্দ্ৰ দেখিলে ভাল লাগে স্কুল দেখিলে গম পায় এখন অসমীয়া স্কুল ভাল বিল্ডিং দেখিলে গম পায় এখন ডন বস্কো এতিয়া আপোনালোকে চাওক আমি অসমৰ স্কুলবিলাকত 8 কোটি 7 কোটি টকা কৈ দিছো ধুনীয়া স্কুল হ'ব ডন বস্কো সেন্ট মেৰিজতকৈ আমাৰ স্কুলবোৰ দেখাত ধুনীয়া হ'ব সেইখন চাওক স্কুল হৈছে কংগ্ৰেছৰ দিনত এনেকে অসমীয়া মিডিয়ামৰ স্কুল কেতিয়াবা বনিছিল নেকি আপোনালোকে নিজে কওক এতিয়া প্ৰথমতে মানুহে কৈছিল জাগিৰোডৰ পৰা মৰিগাঁৱলৈকে ৰাস্তা লাগে এতিয়া কৈছে আমাৰ গাঁৱৰ ৰাস্তা লাগে এতিয়া যদি 10 গৰাকী মানুহ পথাৰলৈকে গৈছে তেওঁলোকে কয় আমাকো ৰাস্তাটো পকী কৰি দিয়ক হয়নে নহয় আমি বেয়া নাপাওঁ খোজা কিন্তু কংগ্ৰেছৰ দিনত মানুহে নুখুজিছিলে এতিয়া ইয়াত যথেষ্ট বয়োজ্যেষ্ঠ লোক উপস্থিত আছে মথাউৰি পকী হোৱা কেতিয়াবা শুনিছিলে নেকি আজি বিজেপিৰ দিনত মথাউৰিৰ ওপৰতো ৰাস্তা পকী হৈছে পোনে পোনে আমি যাব পৰা হৈছো শ্ৰদ্ধা ৰাইজ কংগ্ৰেছৰ খুঁটা আনিব যাব লাগে আমাৰ অৰুণোদয় 10 তাৰিখে নিজে নিজে বেংকত সোমাই ক'তো যাব নালাগে হয়নে নহয় 2021 চনত মই মুখ্যমন্ত্ৰী হৈছিলো 10 তাৰিখে মে মাহৰ 10 তাৰিখে মোৰ 4 বছৰ পুৰা হ'ব 21 চনত 16,000 মৰিগাঁৱৰ ৰাইজে অৰুণোদয় পাইছিলে তাক বঢ়াই আমি 22,000 এইবাৰ 36,000 37,000 পৰিয়ালে ফৰ্ম ফিল আপ কৰিছে ফৰ্ম পাইছে অৰুণোদয় জমা হ'ব কিন্তু এতিয়াও মৰিগাঁৱত দুখীয়া মানুহ বাদ পৰি গৈছে আৰু অলপ অৰুণোদয় লাগে আজিৰ সভাতে মই ঘোষণা কৰিছো জাগিৰোডত 5,000 মৰিগাঁৱত 5,000 আৰু লাহৰী ঘাটৰ কাৰণে আৰু 5,000 আমি অৰুণোদয় আঁচনি আপোনালোকক দি দিম
কেণ্ডিডেট সকল গাঁৱত যাব যোন যোন দুখীয়া মানুহে অৰুণোদয় পোৱা নাই বুলি ক'ব নাম লিখি ল'ব আমাক দিব আমি ইলেকশ্যনৰ আগতে এছেম্বলি ইলেকশ্যনৰ আগতে সকলো দুখীয়া মানুহে অৰুণোদয় পোৱা আমি ব্যৱস্থা কৰিম ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব শ্ৰদ্ধা ৰাইজ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়া চাউল দিলে মোদী ডাঙৰীয়াই আমাক বছৰত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা ল'বৰ বাবে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম দিলে আমাৰ চৰকাৰে কলেজত বিনামূলীয়া এডমিশ্যন কৰিলে কিন্তু এই ল'ৰাজনক ইফালে লৈ মই পিছত এইফালে আমাৰ কলেজত আমি বিনামূলীয়া এডমিশ্যনৰ ব্যৱস্থা কৰিলো কিন্তু এডমিশ্যন ল'বৰ কাৰণে প্ৰিন্সিপালে কয় গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগিব পঞ্চায়তৰ চাৰ্টিফিকেট লাগিব মৌজাদাৰৰ চাৰ্টিফিকেট লাগিব তাতেও পইচা খৰচ কৰিব লাগে এইবাৰ মই নতুন নিয়ম কৰিছো কলেজত বিনামূলীয়া এডমিশ্যনৰ কাৰণে কাৰো কৰিব লাগে এইবাৰ মই নতুন নিয়ম কৰিছো কলেজত বিনামূলীয়া এডমিশ্যনৰ কাৰণে কাৰো চাৰ্টিফিকেট দৰকাৰ নাই ৰেশন কাৰ্ডখন দেখুৱালে হৈ যাব ৰেশন কাৰ্ড দেখুৱালেই আমাৰ কাম শেষ লাহে লাহে মই ইনকাম চাৰ্টিফিকেট লোৱাটো বন্ধ কৰি দিব খুজিছো ৰেশন কাৰ্ড মানে ইনকাম চাৰ্টিফিকেট ভাল হ'বনে বেয়া হ'ব ভাল হ'বতো তাৰ পিছত যোৱা এমপি ইলেকশ্যনৰ সময়ত মই আপোনালোকক কৈছিলো যে জিঅ' টেগিঙৰ কাৰণে চিন্তা নকৰিব মই নতুন নিয়ম কৰিম জিঅ' টেগিঙত এইবাৰ টকা দিব নালাগে এইবাৰ আপোনালোকে দেখিলে জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিলে টকা পইচা লোৱাৰ কথা নাই কোনবাই লৈছে নেকি এইবাৰ জিঅ' টেগিঙত ডাঙৰ কৰি কওক লৈছে নেকি আৰু যিসকল বাদ পৰি গৈছে বোলে মোৰ জিঅ' টেগিংটো নাই হোৱা তেওঁলোকৰ কাৰণে 10 মেৰ পৰা 25 মেলৈকে মই এনেকুৱা এটা ব্যৱস্থা কৰি দিম যাতে নিজৰ জিঅ' টেগিং নিজে কৰি দিব পাৰে কাৰো ওচৰত হাত পাতিব নালাগে ভাল হ'বনে বেয়া হ'ব নিজৰ জিঅ' টেগিং নিজে কৰিব বাইদেউবিলাকে যি কৰিলে জীৱিকা সখীয়ে কৰিলে যিসকল বাদ পৰি গৈছে টিভিত দেখা পাব কেনেকে জিঅ' টেগিং কৰিব লাগে নিজৰ জিঅ' টেগিং নিজে ডাইৰেক্ট কৰি দিব না কাকো পইচা দিব নালাগে নিজৰ কাৰণেতো নিজে টকা নলয় লয় নেকি নিজৰ জিঅ' টেগিং কৰিবৰ কাৰণে নিজে পইচা ল'ব নেকি নলয় নহয় তাৰো ব্যৱস্থা মই কৰি দিম শ্ৰদ্ধা ৰাইজ ৰেশন কাৰ্ডত আমি চাউল পালো ৰেশন কাৰ্ডত আমি আয়ুষ্মান ভাৰত পালো ৰেশন কাৰ্ডত আমি বিনামূলীয়া নামভৰ্তি পালো ৰেশন কাৰ্ড আমাৰ ইনকাম চাৰ্টিফিকেট হল অৰুণোদয় পালো কিন্তু মই আৰু অলপ আগুৱাই যাব খুজিছো ये दिल मांगे मोर दिल मांगे और ज्यादा ठीक है আমি আৰু আগুৱাই যাব খুজিছো কেনেকে মনত ৰাখিব 1 অক্টোবৰৰ পৰা আপোনালোকক ৰেশন কাৰ্ডৰ দোকানত চাউলৰ লগতে আমি কম দামত দালিও দিম চেনিও দিম আৰু নিমখো দিম ভাল হ'বনে বেয়া হ'ব ভাল হ'ব আগতে পাইছিলো চাউল এইবাৰ বজাৰতকৈ 30 টকা কম দামত দালি পাম 30 টকা কম দামত চেনি পাম 10 টকা কম দামত নিমখ পাম ভাল হ'বনে বেয়া হ'ব ৰমাদাক ভোট দিব নে নিদিব ৰমাদেউৰীক ভোট দিব নে নিদিব শ্ৰদ্ধা ৰাইজ এতিয়া লিষ্ট লওক প্ৰধানমন্ত্ৰী ঘৰৰ জিঅ' টেগিং হল
অৰুণোদয় পালো, চাউল পালো, আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো, আমি বিনামূলীয়াকৈ কলেজত এডমিশন পালো, কম দামত দালি পালো, চেনি পালো, কম দামত নিমখ পালো। কি বাকি থাকি গল এতিয়া? ক্লাস 9ত সাইকেল পালো। এতিয়া কি বাকি থাকিলে? এতিয়া বাকি থাকিলে গেছৰ সিলিন্ডাৰ। ঠিক কৈছো নে নাই? গেছৰ সিলিন্ডাৰৰ দাম চৰকাৰী নিয়ম মতে 950, কিন্তু অকাই পকাই 1050 টকা মান গুচি যায়, হয় না নহয়? উজ্বলা গেছৰ দাম 550, তাতো অকাই পকাই 700 মান গুচি যায়। এইবাৰ মই নিয়ম কৰিছো যে ইলেকশ্যনৰ পিছত গেছৰ সিলিন্ডাৰ 600-650 টকাত আপোনালোকৰ ঘৰত পৌঁছাই দিম। ভাল হ'ব নে বেয়া হ'ব? আৰু যিসকলৰ উজ্বলা আছে তেওঁলোকেতো 250 টকাত গেছৰ সিলিন্ডাৰ ঘৰত বহি বহি পাই যাব। ভাল হ'ব নে বেয়া হ'ব? এটা সঁচা কথা কওকচোন, লুঙিতকৈ ভাল হয় নে নহয় কওক? হয় নে নহয়? বহুত ভাল। এতিয়া আৰু এটা কথা আছে, আমাৰ মহিলাসকলকতো 10,000টো লাগিব। লাগিব নে নাই? লাগিব? সঁচাই লাগিব নে? এই আইতা তোকো লাগিব নেকি? না আইতা তই বহ, মই কথা। আইতা তই বহি থাক, কষ্ট পাবি। আবু বহি থাক, কষ্ট পাবি। নহলে থিয় হৈ থাকিলে কষ্ট পাবি। 10,000টো লাগিব নে নাই? লাগিব? একদম। কাক কাক লাগে হাত দাঙকচোন। বাপৰে, 30,000 মান আছে দেখোন। সবক 10,000 লাগে? পাক্কা? তে কোন তাৰিখে দিব কওক? যিটো আপুনি তাৰিখ কয় সেইটো তাৰিখতে মই দি দিম। আপুনি ৰমা দেউৰীয়ে যিকোনো তাৰিখ এটা জুনত মোক দি দিয়ক, মই আহি পেলাই টকাটো দি থৈ যাম। আজিয়ে পাক্কা কৰি দিলো, হ'ব? ৰমা দেউৰীৰ ওপৰত এৰিলো। ৰমা দেউৰীয়ে মোক জুন মাহত যোনদিনাখনে মাতে একেলগে ভাতো খাম আৰু 10,000 টকাও দি থৈ যাম, হ'ব? বিজেপি বঢ়িয়া। একদম এইটো কথাও মই আপোনালোকক দি থৈ গলো যে জুন মাহত আপোনালোকক ডেটটো মই ঠিক নকৰো, ডেটটো ৰমা দেউৰীয়ে ঠিক কৰিব, পীযুষ হাজৰিকাই ঠিক কৰিব। জাগিৰোডত এখন মিটিং মৰি 10,000টো ফৰ্ম ফিল-আপ কৰিলে 10,000টো পাবই, কিন্তু 10,000 নহয়, এই 10,000 ভাল কৰি খৰচ কৰিলে অহা বছৰ আমি আপোনালোকক 25,000 টকা কৰিম। আৰু কংগ্ৰেছী মানুহৰ কথা নুশুনিব। হিমন্ত বিশ্ব শৰ্মাই যি কয় সেইটো কৰি দেখুৱাব, তাত বেলেগ কথা একো নাই। 10ও পাব, 25ও পাব, খালি প্ৰথম 10,000টো ভাল কৰি খৰচ কৰিব। বিহালীত সিদিনাখন আমি 10,000 টকা বিলাব গলো। এগৰাকী মহিলাই মোৰ লগত সেলফি উঠি আছিলে, ফটোটো ভাল কৰি হোৱা নাই। মই কলো, বাইদেউ আপোনাৰ মোবাইলটো অলপ বেয়া নেকি? বোলে এইটো পেলাই দিম, মানে নতুন মোবাইল। তই নতুন মোবাইল নিকিনিব, লাগিলে পিছত মোবাইল, পিছলৈ লাগিলে মোবাইল ময়ে আপোনালোকক এটা দিম। এতিয়া নহয়, কিন্তু লাহে লাহে 10,000 টকাটো আগত দি লওঁ, হয় নে নহয়? আৰু এই 10,000 টকাটো স্বামীৰ ব্যৱসায়ত মোৰ আপত্তি নাই। পুৰুষসকলে কৈ থাকে আমি একো পোৱা নাই। মহিলা আৰু পুৰুষ বেলেগ নহয়, এখন ঘৰত একেই, জমা খৰচ একে, হয় নে নহয়? অৰুণোদয় পালে পুৰুষৰো কষ্ট কমি যায় নে নাযায়? এই 10,000 টকাটো স্বামীৰ ব্যৱসায়টো খৰচ কৰিব পাৰে, নতুনকৈ শাল আদিও কৰিব পাৰে, বা গাহৰি আদিৰো ব্যৱসায় কৰিব পাৰে, মুৰ্গীৰো ব্যৱসায় কৰিব পাৰে। যিসকলে এই টকাটো ভাল কামত খৰচ কৰিব
তেওঁলোকক মই আৰু 25,000 টকা দিম। আজিয়ে মই আপোনালোকক কৈছোঁ, ভাল হ'বনে নহয়? হ'ব। এতিয়া আপোনালোকে চাওক, ৰাস্তা ঘাট হ'ল, মেডিকেল কলেজ হ'ল, ছেমি কণ্ডাক্টৰ হ'ল, মৰিগাঁও জিলাৰ ছোৱালী ইমান ধুনীয়াকৈ আমি ট্ৰেইনিং কৰিম যে জাগিৰোডত 30,000 ল'ৰা ছোৱালীয়ে চাকৰি পালি। ইমান ধুনীয়াকৈ আমি ট্ৰেইনিং কৰিম যে জাগিৰোডত 30,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। আজিয়ে মই আপোনালোকক কৈ থৈ গৈছো, 1,000 2,000 নহয়, 30,000। পঢ়িবৰ কাৰণে কিবা বিজ্ঞানী হ'ব নালাগে, মাত্ৰ শিকিব লাগে কামটো। আমি আপোনালোকক শিকাই দিয়াৰো ব্যৱস্থা কৰিম। অলৰেডি আমাৰ ছোৱালী কৰ্ণাটকত কাম কৰি আছে। নৱেম্বৰত সিহঁতক লৈ আহিম আৰু তেওঁলোকে আপোনালোককো শিকাই দিব কি কাম কৰিলে আমি জাগিৰোডত চাকৰি পাব পাৰো। শ্ৰদ্ধা ৰাইজ, আপোনালোকে চাওক, ছেমি কণ্ডাক্টৰ, মেডিকেল কলেজ, অংগনবাদী কেন্দ্ৰ, স্কুল আৰু তাৰ লগতে আমাৰ দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে অৰুণোদয়ৰ পৰা নিযুত মইনা, মহিলা উদ্যমিতা, অজস্ৰ আঁচনি। নতুনকৈ মই কি কৰিব খুজিছো, ক্লাছ 9ত ছাত্ৰীসকল, ছাত্ৰক আমি চাইকেল দিলো, কলেজত বিনামূলীয়া এডমিশ্যন দিলো আৰু নিযুত মইনা আঁচনি দিলো, ছোৱালীসকলে যাতে পঢ়া শুনা কৰি গৈ থাকিব পাৰে। এইবাৰ ল'ৰাবিলাকৰ কাৰণে এটা কাম কৰিব খুজিছো, সেইটো হ'ল যেতিয়া এজন ল'ৰাই ডিগ্ৰী পাছ কৰে, ইণ্টাৰভিউ দিব বহুত জাগাত যাব লাগে। ডিগ্ৰী পাছ কৰাৰ পিছত মাক দেউতাককো টকা খুজিব লাজ পায়। সেইবাবে এই বছৰ ডিগ্ৰী পাছ কৰা সকলো ল'ৰাকে আমি 1 বছৰৰ কাৰণে বেংকৰ একাউণ্টত 2,500 টকা কৰি দি গৈ থাকিম, যাতে সকলো ল'ৰাই ইণ্টাৰভিউ মাৰিব পাৰে, আমাৰ দেউতাক মাকৰ পৰা পইচা খুজিব নালাগে। তৃতীয়তে, ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে টিউচন কৰে, ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে ভাল ভাল নোট কিনে, কিতাপ কিনে, মেট্ৰিকত ভাল ৰিজাল্ট কৰে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চৰকাৰে বিনামূলীয়া কিতাপ কেইখন নিদিলে কিতাপখিনিও কিনিব নোৱাৰে। সেইবাবে এইবাৰ মই আৰু এটা নতুন সিদ্ধান্ত লৈছো, যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকক মেট্ৰিক পৰীক্ষা নোহোৱালৈকে প্ৰত্যেক মাহত মই 300 টকাকৈ দিম, যাতে গাখীৰ একাপ খাব পাৰে, ভাল নোট কিনিব পাৰে, পেন কিনিব পাৰে। শ্ৰদ্ধা ৰাইজ, এই কথাবোৰ আগত কোন মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিছিল? আগত কোনোবাই চিন্তা কৰিছিলে নেকি? আজি মই চেষ্টা কৰিছো যাতে আপোনালোকৰ দুখ কষ্টখিনি অলপ হলেও কমাব পাৰো। সকলো মাকে বিচাৰে না নাই যে মোৰ মেট্ৰিক দিয়া ল'ৰাটোৱে ৰাতিপুৱা অন্ততঃ গাখীৰ এগিলাচ খাওক বুলি? বিচাৰে না নাই? কিন্তু সকলোৱেতো গাখীৰ গিলাচ খুৱাব নোৱাৰে। আজি তাৰো চিন্তা মই কৰিব চেষ্টা কৰিছো। শ্ৰদ্ধা ৰাইজ, আপোনালোকে দেখিছে যে কেইদিনমান আগতে আমি এডভান্টেজ অসম আমি অনুষ্ঠিত কৰিছিলো। 5 লাখ কোটি টকা অসমত বিনিয়োগ হ'ব। কোনে বিনিয়োগ কৰিব সেইটো ডাঙৰ কথা নহয়, কিন্তু মৰিগাঁও জিলাৰ বহুত ল'ৰা ছোৱালী আছে যোনে তামিলনাডু, কৰ্ণাটক, কেৰেলাত কাম কৰে 7,000 টকাৰ কাৰণে। সিকিউৰিটি গাৰ্ড কৰিব যায়, মাক বাপেকৰ চিন্তা, তাৰ বেমাৰ হলেও তাৰ চিকিৎসা নহয়। মোৰ চেষ্টা যে অসমত যাতে উদ্যোগ স্থাপন হয় আৰু তামিলনাডু, কেৰেলা, বেংগালুৰুত 7,000 টকাত কাম কৰিব যোৱা ল'ৰা ছোৱালীবিলাকক মাকৰ বুকুলৈকে আমি যাতে আকৌ উভতাই আনিব পাৰো, যাতে অসমত তেওঁলোকে কাম কৰিব পাৰে। আমি যাতে অসমখনতে
অসমৰ ল'ৰা ছোৱালীক কৰ্ম সংস্থাপন দিব পাৰো 1 লাখ টকাৰ কাৰণে বাহিৰত যাওক 50,000 টকাৰ কাৰণে বাহিৰত যাওক 7,000 8,000 টকাৰ কাৰণে বাহিৰত যায় মাক বাপেকৰ কিমান কষ্ট হয় আপোনালোকে বুজি পাব পাৰে নতুনকৈ বিয়া কৰাই ঘৈণীয়েকজনীক ঘৰত থৈ যায় আৰু বেমাৰ হলে খা খবৰ লোৱাও কোনো নাথাকে মই যেতিয়া কৰ্ণাটকত যাওঁ হায়দৰাবাদত যাওঁ ল'ৰা ছোৱালীবিলাকক লগ পাওঁ মোৰ মনটো বেয়া লাগে যে আমাৰ অসমত যদি আগৰ পৰাই উদ্যোগীকৰণ হ'লহেঁতেন এই ল'ৰা ছোৱালীবোৰ বাহিৰত যাব নালাগিলেহেঁতেন শ্ৰদ্ধাৰ ৰাইজ চাকৰি দিয়া হৈছে বিনা পইচাত তামোল এখনো আমি কাৰোৰ পৰা খোৱা নাই 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিছো যদি মই 1 লাখ টকাকৈ ললোহেঁতেন 1.5 লাখ চাকৰি মোৰ ঘৰত 1500 কোটি টকা আহিলেহেঁতেন আৰু যদি আমাৰ মানুহক কলোহেঁতেন মোক উঠাই দে অকণমান তহঁতিও ৰাখিবি আমাৰ সকলোৰে ঘৰবোৰো পকা হ'লহেঁতেন সকলোৰে ঘৰত গাড়ীও আহিলেহেঁতেন কংগ্ৰেছৰ লিডাৰবিলাকৰ ঘৰত গাড়ী কেনেকে হৈছে ঘৰ কেনেকে হৈছে সব চাকৰি নামত দালালি কৰা টকা দিয়ে তেওঁলোকে এসময়ত ঘৰবিলাক বনাইছিল অংগনবাদী চাকৰিটো টকা লৈছিলে আৰু কেইদিনমান আগতে এছেম্বলিত জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আহিছে তাত লিখা আছে যে কংগ্ৰেছৰ দিনত অকল টকা নহয় ছোৱালীবিলাকে চাকৰি পাবৰ কাৰণে আৰু কিবা কিবি কৰিবলগীয়া হৈছিল মই কোৱা কথা নহয় জাজে ৰিপৰ্টত ইয়াক লিখিছে তাতকৈ লাজৰ কথা সতী জয়মতী মূলা গাভৰু সাধনী ৰাধিকা এইখন সমাজত তাতকৈ নিলজ্জ কথা কি হ'ব পাৰে আপোনালোকে এবাৰ মাত্ৰ চিন্তা কৰক শ্ৰদ্ধাৰ ৰাইজ আজি চাকৰি দিলে কোনোবা ৰিক্সা চালকৰ লৰাই চাকৰি পায় ঠেলা চালকৰ লৰাই চাকৰি পায় আজি তাতেই আমি আমাৰ আনন্দখিনি বিচাৰি পাওঁ মই আৰু নতুনকৈ নিয়ম কৰিছো যিসকল ল'ৰা ছোৱালীয়ে চাকৰি নাপাব ব্যৱসায় কৰিব খোজে বিজনেছ কৰিব খোজে উদ্যোগ কৰিব খোজে মৰিগাঁও সমষ্টিত প্ৰত্যেক বছৰে 1,000 ল'ৰাক মই 2 লাখ টকা কৰি দি যাম প্ৰত্যেক বছৰে ব্যৱসায় কৰক উদ্যোগ কৰক চাকৰি পোৱাই চাকৰি কৰক ইণ্ডাষ্ট্ৰীত চাকৰি কৰক এই গোটেইবিলাক আমি সুন্দৰ কৰি আগুৱাই লৈ যোৱাৰ বাবে আমি ব্যৱস্থা কৰিছো শ্ৰদ্ধাৰ ৰাইজ কংগ্ৰেছ দলে যদি চেষ্টা কৰিলেহেঁতেন মই 4 বছৰত যিখিনি কাম কৰিছো তেওঁলোকে মুঠকৈ বেছি 60 বছৰত কাম কৰিব পাৰিলেহেঁতেন কিন্তু একো নকৰিলে মাত্ৰ লুঙি ধুতি খুটা কম্বল আঠুৱা আৰু একো নকৰিলে মইতো ৰাইজক কৈছো যে এইবাৰ মই প্ৰথম মুখ্যমন্ত্ৰী শিকুতে মোৰ সময় লাগিলে এতিয়াহে গোটেই বস্তুটো বুজি পোৱা হলো গতিকে এইবাৰ যিমান কৰিছো সেইখিনি নাটকৰ নৃত্য নাটিকাহে আসল নাটকখন আৰু চাব বাকি আছে তাৰ মানে আৰু বহুত কাম আমি কৰিম নতুন নতুন কাম কৰিম অসমক আমি ভাৰতবৰ্ষৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰি আমি নিৰ্মাণ কৰিম সেই সংকল্পৰে আজি আমি কাম কৰি গৈছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ মৰম আপোনালোকৰ শুভেচ্ছা এই গোটেইবিলাকে হৈছে আমাৰ শক্তি পঞ্চায়ত নিৰ্বাচনত আপোনালোকে আমাৰ প্ৰাৰ্থীসকলক ভোটদান কৰিব তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিছো আমাৰ জিলা পৰিষদত দণ্ডুৱা জিলা পৰিষদত প্ৰাৰ্থী আছে না হক দণ্ডুৱা জিলা পৰিষদত আমাৰ দলৰ প্ৰাৰ্থী সুৰেন দাস আপোনালোকে আশীৰ্বাদ কৰক আনকন্টেষ্ট কোনটো জিকিছে কব আমাৰ নিজ গেৰুৱা সমষ্টিত
ইতিমধ্যে প্ৰশান্ত হাজৰিকা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচন হৈছে ডাঙৰ কৰি হাত চাপৰি বিনীতা ডেকা ভুৰবন্ধা জিলা পৰিষদ বিনীতা বাইদেউ সকলোৱে ভোট দিব অৰ্চনা পাটৰ চৰাইবাহী চাবুক ধৰা জিকিব নে নাই 100% জিকিব আৰু আঞ্চলিক পঞ্চায়ততো আমাৰ যিসকলে ইলেকশ্যন উঠিছে 5টাত আনকণ্টেষ্ট জিকিছো আমাৰ আঞ্চলিক পঞ্চায়তত ৰীনা বিশ্বাস অভিজিত ভৰালী প্ৰাঞ্জল নাথ চিত্তৰঞ্জন আমচি প্ৰিয়ংকা মণ্ডল ফুলচান ৰাজভৰ ইপুল মাহেলা জুনমণি পাটৰ গীতা বৰদলৈ কল্পনা দলৈ নয়নমণি বৰা মহন্ত পুৰবী দেৱী চিম্পী দেৱী দীপ ডেকা অৰূপ বৰদলৈ দুলুমণি দেৱী উৰ্মিলা পাটৰ গোপেশ্বৰ বৰদলৈ অনুৰাগ দাস মান্তিলাহন লিপিকা বৰদলৈ জুৰি হীৰা আৰু 3টা জাগাত এজিপি ইলেকশ্যনত আমি একেলগে উঠিছো হাতী মানে পদুম পদুম মানে হাতী য'ত পদুমৰ চিন নাই তাত হাতী পাব য'ত হাতী নাই তাত পদুম পাব বুজি পালে সকলোৱে গতিকে য'ত হাতী আছে হাতী দিব য'ত পদুম আছে তাত পদুমত ভোট দিব আৰু আমি সকলোৱে লগ লাগি 7 তাৰিখে পঞ্চায়তত জিকিম আৰু অহা বছৰ মাৰ্চ এপ্ৰিলত আমি বিধানসভা আকৌ এবাৰ জিকিম হয় নে নহয় হেমলতা চিম্পি নহয় হেমলতা ঠিক আছে প্ৰেমলতা নামটো লিখি দিয়ক চিম্পি ইণ্ডিপেণ্ডেণ্ট খেলিছে আমাৰ হল প্ৰেমলতা ঠিক আছে সকলোৱে নামটো প্ৰেমলতা মনত ৰাখি যাব ঠিক আছে এতিয়া আপোনালোকক মই এটাই কথা কম আমি মৰিগাঁৱত ভাল কৰি জিকিম নে নাই কাৰোবাৰ সন্দেহ আছে নেকি সকলোৱে চাব ৱাৰ্ডতো কৰবাত যদি দুগৰাকী বিজেপিয়ে খেলিছে চাই চিটি ভোট দিব কিন্তু ৱাৰ্ডতো কোনো কংগ্ৰেছক নিজিকাব ঠিক আছে কতো কংগ্ৰেছক নিজিকাব কাৰণ কংগ্ৰেছ জিকোৱা মানে আকৌ লুঙি ধুতি খুটা আঠুৱা হয় নে নহয় গতিকে আমি যাতে সমাজখনক আগুৱাই লৈ যাব পাৰো মোদী ডাঙৰীয়াক যাতে শক্তিশালী কৰিব পাৰো তাৰ বাবে সকলোৱে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলক পদুম আৰু হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰিব ইলেকশ্যনৰ হৈ যাওক জুন মাহত মই আকৌ আহিম আজি অলপ খৰখেদা হৈছে জুন মাহত 10,000 টকাটো দিবৰ কাৰণে আহিম সিদিনাখন ভাত পানী খাই যাম হ'ব ৰমাদা খুৱাব না নাই ভাত পানী একদম হাঁহে দি খুৱাব নে পাৰ দি খুৱাব নে গাহৰি দি খুৱাব হাঁহে মাহে চব খুৱাব বোলে ঠিক আছে একেলগে ভাত খাম আৰু সকলোকে আমি 10,000 টকাটো দি থৈ যাম ঠিক আছে আৰু কিবা ক'ব লাগিব নেকি বুজি পাইছে না নাই সকলোৱে কোনে কোনে বুজি পোৱা নাই হাত দাঙকচোন কোনে কোনে বুজি পাইছে হাত দাঙক বঢ়িয়া তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী ৰমাকান্ত দেউৰী এজিপি বিজেপি বহুত বহুত ধন্যবাদ জাগিৰোডত 5 তাৰিখে আকৌ আহিম সকলোকে